ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ মেথছৰ চেপ্টাৰ 8ৰ পৰা চেপ্টাৰ 15লৈ যি 39 মাৰ্কৰ প্ৰশ্ন আহিব, কেৱল লং কুৱেশ্যন আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ চেপ্টাৰ 1ৰ পৰা চেপ্টাৰ 7লৈ 51 মাৰ্কৰ বিষয়ে, য'ত লং কুৱেশ্যনবোৰ আলোচনা কৰা হৈছে যে কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক যিবোৰ ইনফৰমেশ্যন দিওঁ গোটেইখিনি এনালাইজড তোমাৰ ইনফৰমেশ্যন হয়। 30টা জিলাৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিহে তোমালোকৰ কাৰণে এই ভিডিঅ'টো মই বনাই আছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিবোৰ প্ৰশ্ন তোমালোকক মই আজি দেখুৱাই দিম সেইখিনি যদি তোমালোকে শুদ্ধ মনেৰে প্ৰেক্টিছ কৰা, ডেফিনেটলি তোমালোকে 39 মাৰ্কৰ ভিতৰত মিনিমাম 35 মাৰ্ক তোমালোকে পাবা। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সলিউশ্যন কৰি দি দিম। যিকোনো কুৱেশ্যন পেপাৰ হ'ব পাৰে, তোমালোকে মোক দিবলৈ ট্ৰাই কৰিবা, মই তোমালোকক সলিউশ্যন কৰি দি দিম। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছায়েন্সৰ কাৰণেও মই ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ, তোমালোকে যদি চোৱা নাই লং কুৱেশ্যনৰ কাৰণে সেইখিনি চাই ল'বা। আৰু যিখিনি MCQ আছে MCQৰ কাৰণে কোনো চিন্তা কৰিব নালাগে, তোমালোকৰ কাৰণে অথেণ্টিক আৰু 100% ইম্পৰ্টেণ্ট যিবোৰ তোমালোকৰ এক্সামত আহিব পৰাৰ সম্ভাৱনা আটাইতকৈ বেছি, সেইবোৰ প্ৰশ্ন লৈ তোমালোকৰ লগত মই ডিছকাশ্যন কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম, চোৱা তোমালোকৰ যিটো চেপ্টাৰ 8 আছে, চেপ্টাৰ 10, চেপ্টাৰ 11, তাৰ কিমান মাৰ্ক আহিব সেইটো তোমালোকে চাব পাৰা। 8ৰ পৰা 7 মাৰ্ক আহিব, 10ৰ পৰা আহিব 6 মাৰ্ক, 11ৰ পৰা আহিব 4 মাৰ্ক, বা কেতিয়াবা এইটোৰ পৰা কিন্তু 5 মাৰ্কো আহে। যিটো অংকন চেপ্টাৰ আছে কেতিয়াবা 5 মাৰ্কে বেছি অহা দেখা যায়, কাৰণ এটা MCQ আহে আৰু 4 মাৰ্কৰ এটা কুৱেশ্যন আহে, তো টোটেল 5 মাৰ্কছ। আৰু 12 নম্বৰ যিটো কুৱেশ্যন আছে সেইটোৰ পৰা 6 মাৰ্ক আহিব, 13 নম্বৰত 6, 14ৰ পৰা 5, আৰু তোমাৰ যিটো প্ৰবেবিলিটি আছে সেইটোৰ পৰা 5 মাৰ্ক আহিব। তো চাওঁ আমি কেনেকুৱা ধৰণৰ লং কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰিব লাগিব। আৰু মনে কৰা একো নহয়, মই তোমালোকক আগতেও কৈছোঁ, মই এনালাইচিছ কৰিহে তোমালোকৰ লগত এইখিনি ডিছকাশ্যন কৰিম। টোক্কা মাৰা কোনো বস্তুৱে নহয়, আৰু মই কেতিয়াও টোক্কা মাৰা বস্তুত কেতিয়াও ডিছকাশ্যনো নকৰোঁ। ইয়াতে চোৱা, প্ৰথমতে তোমাৰ কিতাপ ওলাই ল'বা, তোমালোকে এই প্ৰশ্নটো চাবা। উদাহৰণ নাম্বাৰ যিটো 2 আছে, এই প্ৰশ্নটো কিন্তু বহুত জিলাত আহিছে এই কুৱেশ্যনটো যোৱা বছৰ, তুমি যদি এনালাইচিছ কৰা। তাৰপিছত তোমালোকে এইফালৰ পৰা এক্সাম্পল নাম্বাৰ 5টো চাবা, এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা। আৰু তোমাৰ যিটো 8.1 আছে, 8.1ৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা। 4 নম্বৰ কুৱেশ্যনটো এইটো মই টিক কৰি ৰাখিছোঁ যেতিয়া এনালাইচিছ কৰিছোঁ। তো এই প্ৰশ্নটো তোমাৰ অহাৰ বহুত সম্ভাৱনা আছে। তাৰপিছত এইফালে চোৱা, তোমাৰ এইটো 7 নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো তুমি 2টা চাবা, ঠিক আছে। তাৰপিছত তোমাৰ এইফালে আছে তোমাৰ এইটো চোৱা 10 নম্বৰ আৰু 11 নম্বৰ কুৱেশ্যন 2টা চাবা। 10 and 11, মানে 11 নম্বৰকেইটা MCQ হয়, 10 নম্বৰকেইটা তুমি ভালদৰে চাই যাবা। ইয়াৰ পিছত চোৱা, MCQখিনি মই বাৰু বেলেগকৈ ডিছকাশ্যন কৰিম, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। ইয়াৰ পিছত তোমালোকে চাবা, ইয়াৰ পৰা চোৱা, এইটো তোমাৰ 8 নম্বৰ এক্সাম্পলটো চাবা, 2 মাৰ্কৰ কাৰণে একেবাৰে কমন কুৱেশ্যন হয়, 2 মাৰ্কৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পাবা। তাৰপিছত ইয়াতে চোৱা, যিটো ভেলু ওলোৱা, মান নিৰ্ণয় কৰা, অনুশীলনী 8.2, ইয়াৰ পৰা এটা তোমালোকে এই যিটো তালিকা আছে, এই তালিকাখনৰ পৰা মানকেইটা কিন্তু লাগিব। এই মানকেইটা মনত ৰাখিবলৈ ট্ৰাই কৰা, ইয়াৰ গোটেইকেইটা মান বহাই দিলে মান আহি যায়। তো এইটো কিন্তু পৰীক্ষাত আহে কেতিয়াবা, ৰেগুলাৰ নাহে। এইটো মিছা কথা কৈ লাভ নাই, ৰেগুলাৰ নাহে, কেতিয়াবা এক্সামত আহে। তো তুমি যদি ৰিস্ক ল'ব নিবিচৰা, তেতিয়াহ'লে তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিব পাৰা। আৰু তোমাৰ 2 নম্বৰ যিটো কুৱেশ্যন আছে, 2 নম্বৰ এইকেইটা MCQ হয়, এইটো চাবা। 3 নম্বৰ কুৱেশ্যনটো চাবা, 2 মাৰ্কৰ কুৱেশ্যন হয়, একেবাৰে কমন কুৱেশ্যন হয়, এইবোৰ প্ৰশ্ন আহিয়ে থাকে 2 মাৰ্কৰ কাৰণে। ইফালে যেনেকুৱা তোমাৰ এক্সাম্পল নাম্বাৰ 8 আছে। আৰু এইফালে চোৱা, ইয়াৰে যিটো তোমাৰ 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়, একেবাৰে ইউনিভাৰ্চেল কমন কুৱেশ্যন হয়। এইকেইটা MCQ আহে। ইউনিভাৰ্চেল কমন কুৱেশ্যন মানে তোমাৰ এক্সামত তোমাৰ 5টা অপশ্যনে দি দিয়ে, কোনকেইটা অপশ্যন কাৰেক্ট হয় সেইকেইটা তুমি বাছি উলিয়াব লাগে। বুজি পাইছানে? এইটো বহুতবাৰ আহিছে এইটো প্ৰশ্ন, CBSE বোৰ্ডতো এইটো তোমাৰ বহুত আহে এই প্ৰশ্নটো, আমাৰ ছেবা বোৰ্ডতো আজিকালি অহা কৰিছে। তাৰপিছত চোৱা, যিটো তোমাৰ অনুশীলনী 8.3 আছে, 8.3ৰ পৰা তোমালোকে এইফালে চাবা, এই প্ৰশ্নটো চাবা, 6 নম্বৰ প্ৰশ্নটো চাবা, 6 নম্বৰ। আৰু এইফালে তোমাৰ আছে, এইটো চোৱা 4 নম্বৰ, 4, তাৰপিছত 5, তাৰপিছত 6, 4, 5, 6, আৰু এইফালে আছে 8 নম্বৰ।
এইকেইটা মই টিক কৰি ৰাখিছোঁ এইকেইটা চাবা ইয়াৰ পৰা কিন্তু কুৱেশ্যন কমন আহিব ঠিক আছে তাৰপিছত চোৱা এইফালৰ পৰা তোমালোকে এইটো এই প্ৰশ্নটো চাবা 30 নম্বৰ প্ৰশ্ন এইটো কিন্তু যোৱা বছৰ বহুত জিলাত আহিছে প্ৰশ্ন তোমালোকৰ এইখিনি প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে যেনেকুৱা ইম্পৰ্টেণ্ট হয় তোমালোকৰ কিন্তু মেট্ৰিকৰ কাৰণেও ঠিক তেনেকুৱা ইম্পৰ্টেণ্ট হয় ইগনোৰ নকৰিবা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে তাৰপিছত চোৱা এইটো 14 নম্বৰ কুৱেশ্যনটো বৰপেটা জিলাত হাফ ইয়াৰলি এক্সামত আহিছিল এই বছৰ এইটো প্ৰশ্ন তাৰপিছত চোৱা এই প্ৰশ্নটো চাবা এইটো বৰপেটা জিলাত আহিছে হাফ ইয়াৰলি এক্সামিনেশ্যনত আহিছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নটো তোমালোকে ইয়াৰ পৰা প্ৰেক্টিছ কৰি যাবা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত আহিব আৰু মেট্ৰিকত আহি যাব পাৰে আৰু 8.4 নম্বৰ যিটো কুৱেশ্যন আছে 8.4 নম্বৰ কুৱেশ্যনৰ পৰা এফালে চোৱা MCQ কেইটা কিন্তু ভালদৰে চাবা তাৰপিছত 5 নম্বৰ যিটো কুৱেশ্যন আছে 5 নম্বৰ কুৱেশ্যনৰ যিটো 2 নম্বৰ কুৱেশ্যনটো চাবা ইয়াতে 2 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে আৰু এইফালৰ পৰা তুমি চাবা এইফালে তোমাৰ আছে এই প্ৰশ্নটো চাবা 7 নম্বৰ যিটো প্ৰশ্ন আছে এই প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় আৰু এইটো 8 নম্বৰ চোৱা মই টিক কৰি ৰাখিছোঁ 6, 7 আৰু 8 এই তিনিটা প্ৰশ্ন ঠিক আছে তাৰপিছত এইফালে আছে চোৱা এইফালৰ পৰা তোমাৰ এইটো 10 নম্বৰ প্ৰশ্নটো আছে তাৰপিছত এইফালে আছে তোমাৰ এইটো 5 নম্বৰ প্ৰশ্নটো আছে এইকেইটা তুমি ভালদৰে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা কুৱেশ্যন কমন পাবা আৰু তোমালোকৰ যিকোনো ধৰণৰ যদি প্ৰশ্ন থাকে এইটো নম্বৰত তোমালোকে হোৱাটছএপত মেছেজ কৰি সুধিবা আৰু সায়েন্সত অলৰেডি আপলোড কৰিছোঁ তোমালোকক ক'লে আৰু তোমাৰ MCQৰ কাৰণে চিন্তা কৰাৰ দৰকাৰ নাই মই তোমালোকৰ কাৰণে অলৰেডি MCQখিনি ডিছকাশ্যন কৰিমেই এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰখিনিও পঠাই দিবা তাৰপিছত চোৱা এইটো চেপ্টাৰটো তোমালোকৰ নালাগে এইটো চেপ্টাৰ ওমিট কৰিছে গোটেইখিনি তাৰপিছত আছে তোমাৰ এইফালে চাৰ্কুল চেপ্টাৰ চোৱা বৃত্ত চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাব লাগিব এইটো কিন্তু চাবা এইটো তোমাৰ MCQৰ কাৰণে ইয়াৰ পৰা প্ৰশ্ন পাবা যিকোনো এটা প্ৰশ্নটো আহিবই ইয়াৰ পৰা আৰু এইটো প্ৰশ্নটো ইউনিভাৰ্চেল কুৱেশ্যন হয় এইটো প্ৰশ্ন আহিয়ে থাকে প্ৰশ্নটো ইয়াৰ পিছত চোৱা এফালৰ পৰা চোৱা তোমালোকৰ যিটো বৃত্ত চেপ্টাৰ আছে বৃত্ত চেপ্টাৰৰ পৰা কিন্তু যিকোনো এটা উপপাদ্য আহিব উপপাদ্য তো তোমাৰ উপপাদ্যৰ পৰা তুমি এইটো প্ৰশ্ন চাবা উপপাদ্য 10.2 চাবা আৰু ইফালে আছে উদাহৰণ 2 এই দুটা কুৱেশ্যন চাবা এইবাৰ 10.2 আৰু ইফালে আছে তোমাৰ 2 নম্বৰ ঠিক আছে এইটো চাবা তাৰপিছত চোৱা এইটো 10.2 আছে 10.2ৰ পৰা এফালে MCQ কেইটাতো চাব লাগিব বাৰু সেইটো চাবা এইটো 4 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো চাবা তাৰপিছত এইটো 7 নম্বৰ কুৱেশ্যন আছে আৰু ইফালে 8 নম্বৰ কুৱেশ্যন 8 নম্বৰ কিন্তু দুটা চাবা 8ৰ দুটা চাবা এইটো আৰু এইটো দুটা প্ৰেক্টিছ কৰি যাবা ভালদৰে বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছত চোৱা অংকন চেপ্টাৰ চোৱা অংকন চেপ্টাৰৰ পৰা 4 মাৰ্ক আহে কেতিয়াবা কিন্তু 5 মাৰ্ক আহে তোমাৰ যোৱা বছৰ কিন্তু 5 মাৰ্কৰ বেছি কুৱেশ্যন আহিছে এটা আহিছে MCQ আৰু এটা আহিছে তোমাৰ লং কুৱেশ্যনটো 4 মাৰ্কৰ আছিল আৰু এটা MCQ আছিল তো এতিয়া অংকন চেপ্টাৰৰ পৰা তোমাৰ MCQ বুজিবলৈ হ'লে তোমাৰ কেনেধৰণৰ প্ৰশ্ন আহে সেইখিনি মই ডিছকাশ্যন কৰি দিম বাৰু আৰু লং কুৱেশ্যনৰ কাৰণে এইটো প্ৰশ্ন চাবা ক'ত গ'লে এইটো অংকন চেপ্টাৰ অংকনৰ যিটো প্ৰথম যিটো তোমাৰ আছে সেইটোৱে আহে এক্সামত বহুত এইটো চা উদাহৰণ 1 এইটো চাবা এক্সাম্পল 1টো চাবা ইয়াতে যিটো তোমাৰ তাৰপিছত এটা এক্সাম্পল 2 ইয়াতে চোৱা দুটা তোমাৰ কি আছে ইয়াতে দুটা উদাহৰণ আছে তো এইটো চেপ্টাৰৰ পৰা তুমি 4টা 5টা মান অংক যদি তুমি প্ৰেক্টিছ কৰা তাৰে পৰা কমন পাবাই প্ৰশ্ন 4-5টা মাত্ৰ প্ৰশ্ন তুমি যদি ভালদৰে প্ৰেক্টিছ কৰা মানে তুমি বহিলে 1 ঘণ্টাৰ কাম 1 ঘণ্টা তুমি যদি ভালদৰে প্ৰেক্টিছ কৰা 4 মাৰ্ক একেবাৰে 100% কমন 100% ইয়াতে কোনো ধৰণৰ বাধ্যবাধকতা নাই আৰু ইফালে তোমাৰ 11.1ৰ পৰা এইটো 1 নম্বৰ প্ৰশ্নটো চাবা কিছুমান কি কৰে তোমাৰ এই 1 নম্বৰ প্ৰশ্নটো ইজি কাৰণে এৰি থৈ গুচি যায় এক্সামত আহিলে ৰং কৰে কিন্তু এই প্ৰশ্নটো যোৱা বছৰ বহুত আহিছে আৰু এই বছৰো অহাৰ বহুত চান্স আছে ঠিক আছে 1 নম্বৰটো চালা তাৰপিছত চাবা ইয়াতে 3 নম্বৰটো আৰু ইয়াতে চোৱা ইয়াতে তোমাৰ যিটো 5 নম্বৰ 6 নম্বৰ আছে ইয়াতে তোমাৰ এংগুলৰ লগত ৰিলেটেড এইটো এটা চাই যাবা এংগুল কেনেকৈ ড্ৰ কৰা হয় আৰু যদি এংগুল ড্ৰ কৰিব নাজানা তেতিয়াহ'লে মোৰ ইউটিউব চেনেলতে দিয়া আছে 30 ডিগ্ৰী 90 ডিগ্ৰী 60 ডিগ্ৰী 105 ডিগ্ৰী তাৰপিছত তোমাৰ 180 ডিগ্ৰী কেনেকৈ ড্ৰ কৰিব লাগে গোটেইখিনি মই ডিছকাশ্যন কৰা আছে তোমালোকে চাই ল'ব পাৰা ঠিক আছে তো ইয়াতে তোমাৰ 1 2 3 4 আৰু ইফালে আছে দুটা অনুশীলনী তো টোটেল 6টা অংক হ'ল 6টা অংক ভালদৰে প্ৰেক্টিছ কৰিলে একেবাৰে 100% গেৰাণ্টি 5 মাৰ্কটো কনফাৰ্ম ভালদৰে কৰিবা এইখিনি তাৰপিছত আছে চোৱা
বৃত্ত সম্বন্ধীয় কালি এইটোৰ পৰা 6 মাৰ্ক আহিব ইয়াৰ পৰা তুমি কি চাব লাগিব এইটো চাবা ইয়াৰ পৰা তোমাৰ চোৱা এইটো এই প্ৰশ্নটো 1 নম্বৰ কোৱেশ্চনটো এমসিকিউ আহে 2 নম্বৰ প্ৰশ্নটো চাবা এইটো 2 নম্বৰ প্ৰশ্নটো এমসিকিউ আহে আৰু এই প্ৰশ্নটো চাবা কিন্তু 4 নম্বৰ যেটো কোৱেশ্চন আছে এই প্ৰশ্নটো কিন্তু তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু 5 নম্বৰটো এমসিকিউ হয় আৰু এফালৰ পৰা তোমাৰ এই প্ৰশ্নটো চাবা উদাহৰণ 2 নম্বৰ কোৱেশ্চনটো চাবা উদাহৰণ 2 টো চাই গলা তাৰ পিছত আছে ইফালে এটো উদাহৰণ নম্বৰ 3 আৰু এইফালে তোমাৰ যেটো অনুশীলনী 12.2 আছে অনুশীলনী 12.2 ৰ পৰা তুমি কি চাবা চোৱা 2 নম্বৰ 3 নম্বৰ 4 and 5 2 3 4 and 5 2 3 4 5 এইকেইটা চাবা ঠিক আছে 2 3 4 5 এইকেইটা চাবা আৰু এইফালৰ পৰা এই বছৰৰ কাৰণে তুমি চাবা এটো মই টিক কৰি ৰাখিছো ইফালে তোমাৰ আছে এটো 8 নম্বৰ আছে তাৰ পিছত 9 নম্বৰ আৰু ইফালে আছে 12 নম্বৰ এটো 8 9 আৰু কি 12 এইখিনি চাবা ঠিক আছে আৰু এইখিনি এমসিকিউ হয় বাৰু তাৰ পিছত আছে বৃত্ত সম্বন্ধীয় কালি তাৰ পিছত বাকিখিনি নালাগে চা মাত্ৰ দুটা এক্সাৰসাইজ আছে আৰু কেইটামান অংকহে আছে 8টা 9টা অংকহে আছে তোমালোকৰ ম্যাথছত কিন্তু বহুত মানে বাৰ্ডেন কমাইছে কাৰণ এমসিকিউ বেছি আহে কাৰণ বাৰ্ডেন কমাই দিছে তাৰ পিছত সোৱা ইয়াৰে পিছত আছে তোমাৰ পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰৰ পৰা 6 মাৰ্ক আহিব ইয়াৰে পৰা তুমি কি চাব লাগিব এটো সোৱা এটো তোমাৰ উদাহৰণ 1 টো চাবা এক্সাম্পল 1 তাৰ পিছত আছে তোমাৰ এটো এক্সাম্পল 2 টো চালা তাৰ পিছত আছে তোমাৰ এফালে অনুশীলনী লৈ আহা এতিয়া অনুশীলনী সোৱা অনুশীলনী 13.1 ৰ তুমি ইফালৰ পৰা কি চাব লাগিব সোৱা এটো তোমাৰ 1 নম্বৰ কোৱেশ্চনটো চাবা তাৰ পিছত আছে ইফালে 6 নম্বৰ কোৱেশ্চনটো চাবা আৰু এইফালে আছে 8 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ এখানে চালা তাৰ পিছত এইফালে আছে তোমাৰ এইটো 7 নম্বৰটো চাবা ইয়াৰ পিছত তোমাৰ এইফালে আছে ছয় এইটো মই ঠিক কৰি ৰাখিছো এইটো 3 4 and 6 এইটো 3 4 and 6 এনালাইটিক্যাল এবোৰ টিক হয় এনে মনে কৰা টিক নহয় মই যেতিয়া মই এনালাইসিস কৰিছো তেতিয়া মই টিক দিছো এইকেইটা 3 4 আৰু 6 ঠিক আছে তাৰ পিছত তোমাৰ এইখিনি নালাগে এবোৰ নালাগে অমিট কৰিছে এইখিনি তোমালোকে চাবৰ দৰকাৰ নাই তাৰ পিছত সব পৰিসংখ্যা বিজ্ঞানৰ পৰা 5 মাৰ্ক আহিব তো ইয়াৰ পৰা তুমি কি চাবা চোৱা এইবোৰ কিন্তু এৰি নাযাবা এইবোৰৰ পৰা কিন্তু এমসিকিউ আহে আৰু আহিবই এমসিকিউ খিনি তাৰ পিছত আছে তোমাৰ এইফালৰ পৰা চাব লাগিব তোমালোকে ইয়াতে মই টিক দি ৰাখিছো বাইটো চোৱা ইয়াতে আছে তোমাৰ 14.1 ৰ এইটো 3 নম্বৰ কোৱেশ্চনটো আছে তাৰ পিছত আছে তোমাৰ এইটো 7 নম্বৰ প্ৰশ্ন 3 নম্বৰ 7 নম্বৰ আৰু এইফালে আছে তোমাৰ এই প্ৰশ্নটো 9 নম্বৰ কোৱেশ্চনটো ঠিক আছে এখানে চালা বহুলক মাধ্য এটোটো তোমাৰ একেবাৰে সিম্পল সা কোৱেশ্চন হয় ইয়াতে এটা एग्जांपल আছে ৰবা মই তোমাক দেখাইছো এটা एग्जांपल এটো উদাহৰণ 7 এটো एग्जांपल নাম্বার 7 এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এখানে প্র্যাকটিস কৰিবা তাৰ পিছত আছে তোমাৰ এটো एग्जांपल 8 এটো বহুত ইম্পৰ্টেন্ট হয় আৰু ইফালে তোমাৰ এই যেটো ফর্মুলা আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো ফর্মুলাৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মই ডিসকাশন কৰিম তোমালোকে চিন্তা কৰাৰ দৰকাৰ নাই পাই যাবা তোমালোকে কেৱল চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা আৰু 14.3 এর যেটো অনুশীলনী আছে হেতুৰ পৰা তোমাৰ 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ কোৱেশ্চনটো চাবা আৰু এটো তোমাৰ টেলিফোন ডাইৰেক্টৰি কোৱেশ্চনটো চাব পাৰা এটো আহিছে এটা মানে কি দুটা জিলাত আহিছে এই প্ৰশ্নটো তাৰ পিছত চোৱা এইখিনি সম্ভাৱিতা চোৱা সম্ভাৱিতা চেপ্টাৰটো একেবাৰে ইজি হয় সম্ভাৱিতা চেপ্টাৰ তোমাৰ দুটা মানে এমসিকিউ আহিব বাকিখিনি তোমাৰ লং কোৱেশ্চন আহি যাব ঠিক আছে তো ইয়াৰে পৰা তোমালোকে এটো एग्जांपल 3 টো চাব পাৰা এবোৰ একেবাৰে সিম্পল কোৱেশ্চন হয় একচুয়ালি এবোৰ তোমাৰ সম্ভাৱিতা চেপ্টাৰৰ পৰা তুমি যদি চাব বিচৰা এটো উদাহৰণ 4 টো চাবা এই 4 নম্বৰ কোৱেশ্চনটো কিন্তু বহুত আহিছে 4 নম্বৰ যেটো অনুশীলনী আছে সরি एग्जांपल আছে হেতু আৰু এইটো 6 নম্বৰ প্ৰশ্নটো এই 6 নম্বৰ প্ৰশ্নটো বহুত জিলাত আহিছে এইখিনি প্ৰশ্ন
আৰু তোমাৰ এইফালে এটা ডিছৰ লগত আছে, সেইটো অনুশীলনীত আছে, মই তোমালোকক দেখুৱাই আছোঁ, সেইখিনিও তোমালোকে কৰিবা। আৰু তোমালোকে এই ফলাফলটো কিন্তু মনত ৰাখিবা, এই ফলাফলৰ ওপৰত কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন হয়, ঠিক আছে। এইটো চোৱা 15.1 এটাই অনুশীলনী আছে, MCQ কেইটা চাবা, MCQ কেইটাও আহে। এই 6 নম্বৰ প্ৰশ্নটো আহিছে যোৱা বছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনত, বহুত জিলাত আহিছে এই প্ৰশ্নটো। আৰু এইফালে তোমাৰ ডিস্কৰ লগত এটা কুৱেশ্যন আছে, এইটো প্ৰশ্ন আহিছে, এইটো প্ৰশ্ন চাবা। তাৰপিছত আহিছে তোমাৰ এইটো 12 নম্বৰ কুৱেশ্যনটো। আৰু ইয়াতো চোৱা, এই যিটো 14 নম্বৰ যিটো কুৱেশ্যন আছে, এই 14 নম্বৰ প্ৰশ্নৰ তোমাৰ এক্সামত যদি 2 মাৰ্কৰ কাৰণে আহে, যিকোনো দুটাহে ওলাবলৈ দিব। এইটো 1 নম্বৰ ধৰা 2 নম্বৰ দিলে, নাইবা 3 নম্বৰ বা 4 নম্বৰ দিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। গতিকে তুমি গোটেইকেইটা প্ৰেক্টিছ কৰি যাবা, ঠিক আছে। আৰু এইফালে চোৱা, এই যিটো প্ৰশ্ন আছে, এইটো যোৱা বছৰ কামৰূপ মেট্ৰ' জিলাত আহিছে, 19 নম্বৰ কুৱেশ্যনটো আহিছে। এইফালে তোমাৰ 17 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। 17 নম্বৰ কুৱেশ্যনটো চালা। তাৰপিছত তোমাৰ এইফালে আছে ৰাণী হোৱাটো ৰাজা ৰাণী হোৱাৰ যিটো আছে, সেইটো বল পেনৰ লগত ডিস্কৰ লগত কোনকেইটা সত্য। ইয়াতে এইটো ডিস্কখন ক'ত গ'ল, এইটো 8 নম্বৰটো চোৱা, এইটো 8 নম্বৰ যিটো প্ৰশ্ন আছে, এইটো ডিস্কৰ লগত ৰিলেটেড। এই প্ৰশ্নটো বহুত বেছিবাৰ ৰিপিট হৈছে যোৱা বছৰ। তো বাকীখিনি তোমাৰ 15, 17 এইকেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। তো এইখিনিয়ে তোমালোকে চাবলগীয়া আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো শেষলৈকে চাইছা, আৰু তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে ডেফিনেটলি তোমালোকে গোটেইখিনি মাৰ্কে পাব পাৰা। তো তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক চলিউশ্যন কৰি দি দিম। আৰু কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% মই তোমালোকক সহায় কৰিম। আৰু এইটো নম্বৰত তোমালোকে মেছেজ কৰি, হোৱাটছআপত মেছেজ কৰি সুধিব পাৰা যদি কোনো প্ৰব্লেম থাকে। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।